यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार, পোনপ্ৰথমে মই আপোনালোক আটাইকে আজিৰ হেলো কৃষি দৰ্শন অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। আৰু আজি আমি হেলো কৃষি দৰ্শনৰ বাবে বাছি লোৱা বিষয়টি হৈছে বাৰিষা কালত হোৱা পশুধনৰ ৰোগ আৰু চিকিৎসা। আৰু এই বিষয়ে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ তথা বিভিন্ন সমস্যাৰ সমাধান জনাবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো পশু চিকিৎসা বিশেষজ্ঞ তথা অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী হাঁহ কুকুৰা উন্নয়ন বিষয়া ডাক্তৰ শান্তনু নাথ ডাঙৰীয়া। নমস্কাৰ। আৰু আমি ইতিমধ্যে জানোৱে যে অসমত প্ৰথমটো বানে ইতিমধ্যে অসমক চুই গৈছে। আচলতে বাৰিষা কাল বুলি ক'লে বান আৰু বাৰিষা ওতঃপ্ৰোতভাৱে ইটোৰ লগত সিটো জড়িত। আৰু অসম ইতিমধ্যে প্ৰথমটো বানত আক্ৰান্ত হৈছে। আৰু আমি জানোৱে যে অসম কেতিয়াবা 3টা বা 4টা পৰ্যন্ত বানত আক্ৰান্ত হয়। মই প্ৰথমেই ডাক্তৰ নাথ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো যে বাৰিষা কালত পশুধনৰ বেমাৰ আজাৰ অকমান বেছিকৈ হয় নেকি? কাৰণ বায়ুমণ্ডলত যিহেতু জলীয় বাষ্প অলপ বেছিকৈ থাকে, আৰ্দ্ৰতাটো বেছি থাকে আৰু টেম্পাৰেচাৰটো যেতিয়া বেছি থাকে তেতিয়া অনুজীৱবিলাকৰ কাৰণে মানে গ্ৰ' কৰিবৰ কাৰণে এটা মানে আইডিয়েল অনুকূল পৰিৱেশ এটা হয়। আৰু সেইকাৰণে তেতিয়া সেইখিনি সময়ত ঠাণ্ডা দিনতকে গৰম দিনত আমাৰ মানে বেমাৰবিলাক বেছি হয়, প্ৰাদুৰ্ভাৱবিলাক বেছি হয়। আৰু বাৰিষা কালত বিশেষকৈ কোনবিলাক বেমাৰ আমাৰ বেছিকৈ হয় পশুধনৰ ক্ষেত্ৰত? পশুধনৰ ক্ষেত্ৰত সাধাৰণতে হাগনি হয়। হাগনিৰ কাৰণ বেলেগ বেলেগ হ'ব পাৰে, পয়জনিঙৰ কাৰণে হ'ব পাৰে, তাৰপিছত নানা অনুজীৱৰ মানে সংক্ৰমণৰ কাৰণে হ'ব পাৰে, তাৰপিছতে পেলুৰ কাৰণে হ'ব পাৰে। এই 3টা মানে মেইন কাৰণ হাগনি হোৱাৰ। তাৰোপৰি সংক্ৰামক ৰোগ কিছুমান হ'ব পাৰে, যেনে আপোনাৰ এনথ্ৰাক্স বুলি কয়, তাৰপিছতে জহৰবাত, গলফ্লা, চবকা। আৰু যোৱা বছৰ আজি 3 বছৰমান আগৰ পৰা এটা নতুন বেমাৰ মানে প্ৰাদুৰ্ভাৱ হৈছে, এইটো হ'ল LSD বুলি কয়, লাম্পি স্কিন ডিজিজ। তাৰোপৰি ছাগলী আৰু ভেড়াৰ এটা PPR বুলি এটা বেমাৰ, এইটো খুবেই বেছিকৈ হৈছে যোৱা 3 বছৰমানৰ পৰা। তাৰপিছতে এনেই সাধাৰণতে হেৰি হয়, সৰু সৰু পোৱালীবিলাকৰ মানে হাগনি হয়, কাফ স্ক'ৰ বুলি কয়। তাৰপিছতে সেইখিনি সময়ত যিহেতু যিবিলাক চিকৰা বা তেনেকুৱা হেৰিবিলাক যিবিলাক মানে সেইবিলাকৰো তেনেকৈ গ্ৰ'থ হয় গৰমৰ দিনত, গতিকে তেওঁলোকে সেইবিলাকৰ থ্ৰুৱেদি কিছুমান বেমাৰ সংক্ৰমণ হয়, যেনে বেবেচিয়া, থাইলেৰিয়া, তেনেকুৱা কিছুমান বেমাৰ হেৰি হয়। তাৰোপৰি গৰম দিনত আৰু এটা বেমাৰ হয় সাধাৰণতে ইয়াত খুবেই কমন, এইটো হ'ল 3দিনীয়া জ্বৰ, 3-day চিকনেছ বুলি কয়। বহুত মানে যিবিলাক অভিজ্ঞ পশুপালক তেওঁলোকে 3 দিন ৰখে সাধাৰণতে, তাৰপিছত যদি ভাল নহয় তেতিয়াহে ডক্টৰ মাতে কিছুমানে। গতিকে সেই তেনেকুৱা সেইটোও হ'ব পাৰে। তাৰোপৰি কিছুমান যেতিয়া গৰম দিনত তেতিয়া বোকা চোকাবিলাক মানে বাৰিষা তেনেকুৱা বোকা হয়, হেৰি হয়, তেনেকুৱা লেতেৰা হয়, গতিকে ভৰি চৰিবিলাকত যেতিয়া বোকা সোমাই থাকে তেনেকুৱা তেতিয়া ফুট ৰুট হ'ব পাৰে। তাৰপিছতে গাহৰিৰ পোৱালিৰ ডায়েৰিয়া হ'ব পাৰে। তাৰপিছত আৰু এটা ডাঙৰ হেৰি হ'ল, এই যেনেকুৱা গৰম পৰিছে এইকেইদিন তেনেকুৱা হিট ষ্ট্ৰ'ক হ'ব পাৰে। হিট ষ্ট্ৰেছৰ কাৰণে আমি খবৰ কাগজত দেখিছে যে মানুহৰ মৃত্যু হৈছে, কিন্তু পশুধনৰো হিট ষ্ট্ৰেছৰ ফলত মৃত্যু হ'ব পাৰে। একদম খুবেই মানে কমন। আৰু বিশেষকৈ যিবিলাক বৰ্ণশংকৰ বা যিবিলাক জাৰ্চি বা তেনেকুৱা হেৰি আছে, হলষ্টাইন ফ্ৰিজিয়ান গৰু আছে, তেনেকুৱাবিলাকৰ কাৰণে খুবেই হিটটো আমাৰ এৰিয়াৰে যিটো গৰম সেইটো অলপমান প্ৰব্লেম হৈ যায়। তাৰোপৰি বেলেগ বেলেগ ছালৰ বেমাৰ হ'ব পাৰে। যিহেতু মানে তেনেকুৱা সেই ফাংগাছ তেনেকুৱাৰ পৰা বেলেগ বেলেগ ছালৰ বেমাৰ হ'ব পাৰে। গতিকে এইবিলাক সেই সাধাৰণতে পশুধনৰ মানে কমন বাৰিষা দিনত হোৱা বেমাৰ। তাৰোপৰি কিছুমান স্পেচিফিক বেমাৰ থাকে। আৰু
আচলতে আমি যদিও বাৰিষা কাল বুলি কওঁ আচলতে বাৰিষা আৰু গ্ৰীষ্ম ইটোৰ লগত ইটো সংপৃক্ত হৈ আছে নহয় জানো হয় বাৰিষা কালত গৰমো বেছি হয় আৰু বানো হয় বৰষুণো হয় নহয় জানো হয় আচলতে আমি বাৰিষা বুলি ক'লে গম পাইছো যে বান ইয়াৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এইখিনিতে আমি দৰ্শকসকলক জনাই থৈ দিব বিচাৰিছো যে ইতিমধ্যে আমাৰ ফোন লাইন খুলি দিয়া হৈছে আপোনালোকে টেলিভিছনৰ স্ক্ৰীনত দেখা পোৱা ফোন নম্বৰ কেইটাত আপোনালোকে আমাক ফোন কৰিব পাৰে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ আজি ষ্টুডিঅ'ত সমল ব্যক্তি হিচাপে আছে ডাক্তৰ শান্তনু কুমাৰ নাথ মই এতিয়া বানৰ কথালৈ আহোঁ আচলতে আমাৰ অসমৰ পশুপালকসকল বানৰ বাবে সাজু হৈয়ে থাকিব লাগে নহয় জানো আমি বানক আমি তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰোঁ বানপানী হোৱাৰ পূৰ্বৰ অৱস্থা মানে প্ৰি ফ্লাড বুলি যিটো কওঁ ইংৰাজীত ডিউৰিং ফ্লাড বান হোৱা সময়ত আৰু বানৰ পাছত পোষ্ট ফ্লাড এতিয়া বান হোৱাৰ আগতে আমাৰ পশুপালকসকল কেনেধৰণে সাজু হ'ব লাগে ইয়াৰ বাবে বান হোৱাৰ আগতে আচলতে পশুপালকসকলৰ উপৰিও আমাৰ গোটেই মানে বিভাগবিলাক যিবিলাক পশুপালন বিভাগ তেওঁলোকেও সাধাৰণতে মানে তৈয়াৰ হৈ যায় যেনেকৈ ধৰকচোন ফ্লাডৰ আগতে ফ্লাড হোৱাৰ আগতে আমি ভেকচিনেশ্যনখিনি কমপ্লিট কৰিব লাগে মাৰ্চ এপ্ৰিল মে তেনেকুৱাৰ ভিতৰত আমি যদি ভেকচিনখিনি কমপ্লিট কৰোঁ বেলেগ প্ৰতিষেধকখিনি আমি দি পেলাই তাৰপিছতে যদি আমাৰ মানে তেনেকুৱা ফাৰ্মবিলাক আছে ঘাঁহৰ ফাৰ্ম তাতে আমি ফাৰ্মত ঘাঁহ উৎপাদনখিনি আমি চাব লাগিব যে আমাৰ যেন চাফিচিয়েণ্ট পৰিমাণৰ ঘাঁহ থাকে তাৰোপৰি ঘাঁহৰ কিছুমান আমি মানে সঞ্চয় কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ তাৰে ভিতৰত এটা উত্তম পদ্ধতি হ'ল চাইলেজ যিটো নেকি আমি মানে জিৰ' অক্সিজেন নোহোৱাকৈ আমি বনাব লাগে আৰু তাতে আমি কি কৰোঁ মেইনলি আমি মাকৈ মানে যিটো ঘাঁহ আছে মাকৈ ঘাঁহটো খুবেই ভাল আৰু সেই ঘাঁহটো আমি যদি প্ৰেছাৰ দি তেনেকৈ তৰপ কৰি আমি যদি হেৰি কৰিব পাৰোঁ তেতিয়াহ'লে তাতে আমি হেৰি কৰি তেনেকুৱা পিট বুলি কয় এটা মানে কংক্ৰিটৰ হেৰি থাকে আৰু কিছুমান আজিকালি হেৰি কৰা যায় যে HDP মানে হাই ডেন্সিটি পলিইথিলিন বেগ মোনাত পায় এই মোনাত হ'লে কি হয় এইটো মানে এটা কঢ়িয়াব পাৰি ট্ৰেন্সপৰ্টেশ্যনটো কৰিব পাৰি ধৰক আজি ইয়াতে দৰকাৰ হৈছে তালৈ পঠাই দিব পাৰোঁ আমি তেনেকুৱা যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ মানে সেইখিনি আমি তৈয়াৰ হৈ থকা হয় আমাৰ বানপানীৰ কাৰণে গতিকে আমি এইখিনি হেৰি কৰি পেলুৰ ঔষধ যেতিয়া যিখিনি আছে আমি সেইখিনি আচলতে ডাক্তৰ নাথ ডাঙৰীয়া আমি আমাৰ আলোচনা অব্যাহত ৰাখিম কিন্তু ইতিমধ্যে আমাৰ প্ৰথমটো ফোন আজি আহিছে হয় আমি ফোনটো ধৰি লৈছোঁ হয় হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে মই বৰপেটা জিলাৰ হৰিপুৰ গাঁৱৰ পৰা কৈছোঁ হয় আপোনাৰ পৰিচয়টো জনাওক মোৰ নাম শাহজাহান আলী শিকদাৰ মই এনে এজন শিক্ষিত কৃষক মানুহ হয় আপোনাৰ সমস্যাটো উত্থাপন কৰক আপুনি হয় মোৰ গাই আছে তিনিজনী আছে তাৰ এজনী প্ৰথমবাৰ এইবাৰ গাপ হৈছে হয় কৃমি ঔষধ মানে 7 মাহ চলিছে গাপটো হয় কৃমি ঔষধ খাব পৰা যাব নেকি মানুহে গৰমত বা গাপত খাব পৰা নাযায় হয় শিকদাৰ ডাঙৰীয়া আপুনি খুব এটা সময় সাপেক্ষ প্ৰশ্ন উত্থাপন কৰিছে আপুনি কৈছে যে আপুনি শিক্ষক হয় আমাৰ বহুতৰে মনত এটা ধাৰণা থাকে যে গাভিনী অৱস্থাত পেলুৰ ঔষধ দিব পাৰিম নে নোৱাৰিম ডাক্তৰ নাথ ডাঙৰীয়া আপোনাৰ পৰামৰ্শ এইটো কিন্তু তেখেতৰ সমস্যা নহয় আমাৰ বহুতো কৃষকৰ এইটো সমস্যা হয় কেই মাহৰ গাভিন আছে 7 মাহৰ যদি গাভিন আছে আপোনাৰ এতিয়া আপুনি দিব পাৰিব কিন্তু চব ঔষধে দিব নোৱাৰে এটা আপোনাৰ ক্লজেণ্টল বুলি আছে সেইটো আপুনি দিব পাৰে এইটো ক্লজেণ্টল জাইক্লজ বুলি পাব আপুনি জাইডাছ কোম্পানীৰ এটা আছে জাইক্লজ বুলি পাব এনে বস্তুটোৰ নাম হ'ল যিটো হেৰি সেইটো হ'ল ক্লজেণ্টল গতিকে সেইটো দিলে আপুনি কি কৰিব 1 ml 15 কেজিত 1 ml দিব 15 কেজি ওজনত 1 ml তেনেকৈ দিব ধৰক আপোনাৰ এইটো 300 কেজি যদি 20 ml দিব তেতিয়াহ'লে অৰেলি মুখেদি দিব খুৱাই দিব লিকুইড ফৰ্মতো পোৱা যায় আৰু টেবলেট ফৰ্মতো পোৱা যায় টেবলেট ফৰ্মত হ'লে 75 কেজিত এটা টেবলেট তেনেকৈ সেইটো তেনেকৈ দিলে আপুনি দিব পাৰিব আৰু এইটোৱে মানে বহুত বেলেগ ধৰণৰ মানে পেলুৰ নাশ কৰিব এইটো আপুনি হেৰি আৰু যদি গাইটোৰ লগত এতিয়া সেইটো দিয়াৰ লগতে এটা আপুনি লিভাৰৰ টনিক এটা দিব 5 দিনমান আগৰ পৰা লিভাৰ টনিক এটা খুৱাব তাৰপিছত এইটো খুৱাব আৰু লিভাৰ টনিকটো আৰু 5 দিনমান 10 দিনমান টোটেল মানে খুৱাই দিব লিভাৰৰ ঔষধটো আগত খাব লাগিব আগৰ 5 দিনমান আগৰ পৰা লিভাৰৰ ঔষধটো 5 দিনমান পিছলৈকে খুৱাব 10 দিনমান টোটেল খুৱাব তাৰ মাজতে আপুনি পেলুৰ ঔষধটো খুৱাই দিব আপুনি পেলুৰ ঔষধটো খোৱাৰ 5 দিন আগত এই লিভাৰৰ ঔষধটো খুৱাব আৰু পেলুৰ ঔষধটো খোৱাৰ 5 দিন পাছলৈকেও খুৱাব মানে 10 দিন লিভাৰৰ ঔষধটো আপুনি খুৱাব লাগিব গাৰ্ড এটা দিব তাৰমানে লিভাৰক মানে পেলুৰ ঔষধটো খোৱাৰ আগতে লিভাৰটো গাৰ্ড দিয়া ভাল আমি আশা ৰাখিছোঁ শিকদাৰ ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে আমি ডাক্তৰ নাথ ডাঙৰীয়া
পৰৱৰ্তী আলোচনালৈ আহিছোঁ আমি এটা আলোচনা কৰি আছিলোঁ কিন্তু সিকদাৰ ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ সমস্যা উত্থাপন কৰিছে আমাৰ বহুতো পশুপালকৰ কিন্তু এটা ধাৰণা আছে যে গাৰ্ভিনী অৱস্থাত দিব নোৱাৰি আসলতে কেতিয়া পাৰি কিমান মাহৰ পৰা পাৰি অকমান বিশদভাৱে ক'ব নেকি আমাৰ আন পশুপালকসকল উপকৃত হ'ব যি আমাৰ অনুষ্ঠান চাই আছে একচুৱেলি মানে দিব নোৱাৰি বুলি কথা নাই পেলুৰ ঔষধটো কিন্তু মানে ডক্টৰৰ পৰামৰ্শ মতে দিব লাগে পেলুৰ ঔষধ দিওঁতে মানে এনেই আপুনি দোকানৰ পৰা কিনি আনি পা তেনেকে কৰিব নালাগে কাৰণ কিয় প্ৰত্যেক যিকোনো মানে পেলুৰ ঔষধৰ বহুত বেলেগ বেলেগ হেৰি আছে এলবেণ্ডাজল আছে ফেনবেণ্ডাজল আছে তেনেকুৱা এতিয়া এলবেণ্ডাজলটো অলপমান ৰিস্কি কিন্তু ফেনবেণ্ডাজলটো 10 টাইমছ ধৰক তাতকে মানে সেফ গতিকে ফেনবেণ্ডাজল আপুনি দিব পাৰে কিন্তু এই যিটো ক্লোজেণ্টল সেইটো আপুনি গাভিনী হওক মানে দুৰ্বল হওক তেনেকুৱা সবকে দিব পাৰে আৰু সেইকাৰণে তাৰোপৰি ফেচিঅলা যিটো কয় আমাৰ মানে যকৃত কৃমি তাৰপিছতে পেৰামফিষ্টমাম বুলি এটা আছে সেইবিলাকো এইটোৱে নাশ কৰে তাৰোপৰি হুকৱাম যিটো হাকুটা পেলু এই হাকুটা পেলুটো যায় ইয়াতে মানে টেপৱামত ফিটা পেলুৰ বাহিৰে বাকী গোটেইখিনি যায় আৰু যিহেতু ডাঙৰ গৰুৰ তেনেকুৱা ফিটা পেলু অলপ কমেই হয় বাকীবিলাক এই ফেচিঅলা পেৰামফিষ্টমাম বা তেনেকুৱা হাকুটা পেলু সেইবিলাক বেছি হয় গতিকে মানে ফেনবেণ্ডাজল বা ক্লোজেণ্টল এটা ভাল হেৰি আৰু এইটো কোনো গৰম ঠাণ্ডা বুলি কথা নহয় গৰমততো এতিয়া আজিকালি এনেকুৱা হৈছে ধৰক 12 মাহৰ 8 মাহ মানেই গৰম থাকে সেই বুলি নিদিয়াকৈতো থাকিব নোৱাৰে ঠাণ্ডা ৰাতিপুৱাই দিব লাগে আৰু অলপমান চাই পেলাই দিব লাগে যেন আজি বতৰটো অলপমান গৰমৰ মাজতো অলপ ঠাণ্ডা দিন থাকেতো সেইকেইদিন বাছি পেলাই তেনেকৈ দিলে হ'ল আৰু ড'জটো যেন প্ৰপাৰ হয় যেন মানে ওজনৰ হিচাপ মতে যেন মানে সেইটো কৰে সেইটো চাব লাগে মানে পশু চিকিৎসা বিষয়াৰ লগত পৰামৰ্শ মতে তেওঁলোকে পেলুৰ ঔষধটো দিব লাগে ডাক্তৰ নাথ ডাঙৰীয়া আমি বানপানীৰ আগৰ সাৱধানতাখিনিৰ কথা আলোচনা কৰিছিলোঁ কেনেদৰে সাজু হ'ব বানৰ সময়ত আমাৰ পশুপালকৰ এটা প্ৰধান সমস্যা হৈ পৰে খোৱা পানীৰ সমস্যা আচলতে বিশুদ্ধ খোৱা পানী চাৰিওফালে পানী আছে বানত কিন্তু বিশুদ্ধ খোৱা পানী নাপায় হয় এই সময়খিনি কেনেকৈ হেৰি কৰিব আৰু দ্বিতীয় এটা প্ৰশ্ন মানে আমাৰ মনলৈ আহে যে বানৰ সময়ত খাদ্যৰ যেতিয়া তীব্ৰ নাটনি হয় সাধাৰণতে গৰু ছাগলীয়ে নোখোৱা উদ্ভিদ তেওঁলোকে খায় যেনে আমি লেণ্টেনা কেমেৰা আমাৰ পিছফালে স্ক্ৰীনত যিটো ফুল দেখুৱাই আছে সৰু ফুলটো এইটো ইংৰাজীত লেণ্টেনা কেমেৰা বুলি কোৱা হয় অসমীয়াত গৌ ফুল বুলি কয় আৰু মাইমছা বুলি কয় আমি ইংৰাজীত লাজুকীলতাৰ পৰাও পয়জনিং হ'ব পাৰে আৰু পাৰ্থেনিয়ামৰ পৰাও পয়জনিং হ'ব পাৰে এই পয়জনিং নহ'বলৈ আমাৰ পশুপালকসকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু খোৱা পানীখিনি কেনেকৈ বিশুদ্ধ কৰি ল'ব মানে ডিউৰিং ফ্লাড যিটো ফ্লাডৰ সময়ত গৰু মহবিলাক বা মানে এনিমেলবিলাক খুব ষ্ট্ৰেছত থাকে কাৰণ কিয় বহুত দিন ধৰকচোন য'ত আছিল তেওঁলোকে তাৰ পৰা উঠাই লৈ গৈ পেলাই ওখ ঠাইত থ'ব লাগে আৰু তাৰ কাৰণে এটা মানে য'ত বানপানী হয় তেনেকুৱা ঠাইত ওখ ঠাই প্ৰস্তুত কৰাটো খুবেই দৰকাৰ তেনেকুৱা আমাৰ কাজিৰঙাত মানে বন্যজন্তুৰ কাৰণে তেনেকুৱা বহুতকেইটা আছে ওখ ঠাই তাৰপিছত তেনেকুৱা ওখ ঠাইত তেতিয়া বানপানী হ'লে সেইখিনিত আশ্ৰয় ল'ব পাৰে জীৱ জন্তুবিলাকে গতিকে তেনেকুৱা জীৱ জন্তুবিলাকক আমি তাতে ৰাখি পেলাই বা আমাৰ এনে কি কৰা যায় মথাউৰিৰ ওপৰত মানে জীৱ জন্তুবিলাক হেৰি কৰা যায় বা ৰাস্তাৰ তেনেকুৱাত হেৰি কৰা যায় বান্ধা যায় আৰু তেতিয়া আমি পানীৰ ক্ষেত্ৰত আমি অলপমান যিবিলাক ক্লৰিন বা তেনেকুৱা দি আমি যদি অলপ ট্ৰিটমেণ্ট কৰি লওঁ আমি সাধাৰণ ধৰক অনুজীৱবিলাক আমি অলপ নাশ কৰিব পাৰিম গতিকে তেনেকুৱা আমি পানী অলপ মানে তেওঁলোকক যোগান ধৰিম তাৰোপৰি যেন যিহেতু তেতিয়া খাবলৈ খুবেই কম বস্তু থাকে ঘাঁহ বন নাথাকে গতিকে যিকোনো বস্তু খাই দিয়ে সাধাৰণতে যিবিলাকৰ কথা আপুনি ক'লে লেণ্টেনা কেমেৰা বা তেনেকুৱা পাৰ্থেনিয়াম সেইবিলাক সাধাৰণতে ডাঙৰ গৰুৱে নাখায় সৰু গৰুৱে খাব পাৰে 6 মাহৰ তলৰ বা 4 মাহ 5 মাহ নতুন যিবিলাকে ঘাঁহ খাব লৈছে তেওঁলোকে নাজানে সেইবিলাক কোনটো খাব লাগে তেওঁলোকে খাব পাৰে হয়তো কিন্তু বাৰিষাৰ সময়ত ডাঙৰ গৰুও কেতিয়াবা খাই দিয়ে আৰু যেতিয়া লেণ্টেনা কেমেৰা খায় লেণ্টেনা কেমেৰা এটা বিৰাট পয়জনাছ হেৰি এইটো লিভাৰ টক্সিচিটি হেৰি কৰে তাৰপিছতে সেইটো হেৰি কৰিলে মানে কি হয় লেণ্টেনা কেমেৰা এটা পাতেই যথেষ্ট বেছি খাব নালাগে এটা যদি পাত খাই দিয়ে তাৰ কাৰণে পয়জনিঙৰ মানে হেৰি লিভাৰটো হেৰি হয় আৰু যেতিয়া গৰুজনী অলপ হালধীয়া পৰে জণ্ডিজৰ লক্ষণবিলাক দেখা পায় তাৰপিছতে ৰ'দত থাকিব নোৱাৰে ফটোচেনচিটাইজেশ্যন হয় ৰ'দ পালে মানে ৰ'দৰ পৰা গুচি যায় পেলাই ছায়াত থাকে কাৰণ কিয় ৰ'দত থাকিলে গাটো পিৰপিৰায় আৰু যিকোনো গছ বা ৱালত তেনেকৈ গাটো ঘঁহি থাকে খোজুৱাই খুব আৰু ছালবিলাক মাখি ছাল যিবিলাক আছে সেইবিলাক মানে নাইকিয়া মানে ছিঙি যায় আৰু খুব ভৰি দি ধৰক কাণখন হেৰি কৰি থাকে তেনেকুৱা কৰাৰ ফলত কি হয় তেতিয়াহ'লে মানে আল্টিমেটলি পায়খানাটো নোহোৱা হয় তেনেকুৱা পায়খানাটো গোটা গোটা হয় ছাগলীৰ গোবৰৰ নিচিনা তেনেকুৱা হয়
আৰু পেচাবটো হালধীয়া টাইপৰ হয় যিটো জণ্ডিজত হয় আৰু লাষ্টত কিন্তু মৰাৰ সময়ত কিন্তু কিডনি ফেইলিয়ৰ হৈ মৰে সেইটো এটা বিৰাট মানে পয়জনিং হেৰি খুব কম দিনৰ ভিতৰত মৰে আৰু সাধাৰণতে মানে যদিও হেৰি হয় ট্ৰিটমেণ্ট কৰিলেও এইটো মানে বচোৱা খুব দিগদাৰ আচলতে খুব কম বাচে গতিকে আমাৰ কৃষকে ধৰক যেতিয়া এনেকুৱা গৌফুল দেখে বা পাৰ্থেনিয়াম দেখে গৰু মহে য'ত আশ্ৰয় লৈছে তেনেকুৱা ঠাইত মানে পাৰ্থেনিয়াম দেখিলে হওক তাৰপিছত এই গৌফুল দেখিলেই হওক বা লাজুকীলতা এইবিলাক আঁতৰাই পেলাব লাগে নহয় জানো হয় সাৱধানতা নিশ্চয় লাগিব আৰু আমি কেতিয়াবা দেখো যে অচিন ৰোগত পশুধনৰ মৃত্যু বুলি ঠিক বানৰ খবৰ কাগজত ওলায় কিন্তু আচলতে এইবিলাক বিষক্ৰিয়াজনিত আৰু সাধাৰণতে কি হয় ফ্লাডৰ সময়ত তাৰমানে গোটেই হেৰিবিলাক ধুই মেলি লৈ আহে নহয় জানো বানপানীয়ে গোটেই যিমান যি আছে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট বা তেনেকুৱা হেৰিবিলাক যিবিলাক আছে বা বহুত ঠাই তেনেকুৱা হয় কিয় পোক পৰুৱা মাৰিবৰ কাৰণেও মানে মানুহে তেনেকুৱা বিষাক্ত দ্ৰব্য মানে ব্যৱহাৰ কৰে সেইবিলাক গোটেইবিলাক আনে যেতিয়া ঘাঁহৰ ওপৰত বা হেৰিত পেলাই দিয়ে চামনি সেইবিলাক খায়ো তেনেকুৱা বিষক্ৰিয়া হ'ব পাৰে গতিকে বানপানীৰ সময়ত পয়জনিংটো এটা কমন বস্তু সেইকাৰণে আমি তাৰ কাৰণে সাৱধান থকাটো দৰকাৰ ইয়াৰ পাছত আহিল আমাৰ ধৰক বান হৈ গ'ল তাৰ পাছত বানপানী লাহে লাহে শুকুৱাৰ পাছত কিন্তু ঘাঁহৰ এটা সমস্যা হয় কাৰণ ঘাঁহবোৰত বোকা পানী লাগি থাকে লেতেৰা হৈ যায় আৰু সেই সময়টোতে আটাইতকৈ যকৃত কৃমিত বেছিকৈ আক্ৰান্ত হয় নহয় জানো পেলুজনিত ৰোগ এই বিষয়ে অকণমান ক'ব নেকি যে বানৰ পাছত কেনেকুৱা সাৱধানতা অৱলম্বন বানপানী হৈ থাকোঁতেতো আমি সাধাৰণতে কি কৰিম যে তেতিয়া যেন বানপানীত যেন উটি নাযায় কোনো পশুধন যেন হানি নহয় সেইটোৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু মিনিমাম আমি মানে খাদ্যখিনি দিম বেছি খাদ্য দিয়াটো মানে সিমান পেট চেট ফুলিব পাৰে গতিকে আমি মানে যিখিনি ৰিকুৱাৰমেণ্ট থাকে ধৰক ডেইলি যদি 2 কিলো এনে খাইছিলে আমি আধা কেজি ধৰক দিলোঁ চলি থাকিবৰ কাৰণে মেইনটেনেঞ্চৰ কাৰণে দিলোঁ কিন্তু পোষ্ট ফ্লাড যেতিয়া হ'ল মানে যেতিয়া ফ্লাড গ'ল যোৱাৰ পিছত যেতিয়া পানীটো শুকাই গ'ল তেতিয়া কি হয় বহুত ধৰণৰ শামুক তেনেকুৱা পানীত উঠি আহি পেলাই এই ঘাঁহবিলাকত আশ্ৰয় লয় আৰু এই শামুকে মানে যকৃত কৃমিৰ বাহক হিচাপে কাম কৰে এটা তাৰমানে তাৰ মানে গোটেই জীৱনটোৰ এই যকৃত কৃমিৰ জীৱনটোত এটা শামুকৰ হেৰি এটা মানে শামুক এটা জীৱন চক্ৰটোত শামুক এটা হেৰি আৰু সেই শামুকৰ পৰা যেতিয়া তাৰ পৰা মানে তাৰ নেক্সট হেৰি লাৰ্ভা হেৰি গৈ পেলাই সেই ঘাঁহটো যেতিয়া গৰু মহে খাব তেতিয়া সেই গৰু মহৰ পেটত যাই পেলাই সেই লাৰ্ভাটো মানে পূৰ্ণাংগ হেৰিলৈ কৃমিলৈ মানে কনভাৰ্ট হ'ব আৰু সেইটো হোৱাৰ পিছত সি যাই পেলাই ঠিক যকৃতটোতে আশ্ৰয় ল'ব আৰু যকৃতত তেতিয়া হেৰি কৰি যকৃতটো ধ্বংস কৰিব আৰু মানে বহুতখিনি পেট ফুলিব হাগনি হ'ব একদম যথেষ্ট দুৰ্বল হৈ যায় একদম হেৰিকেইডাল ওলাই যায় কামিহাৰকেইডাল ওলাই যায় আৰু উপযুক্ত সময়ত যদি চিকিৎসা নকৰে মৃত্যুমুখত পৰিব মানে অৰ্থনৈতিকভাৱে কিন্তু যথেষ্ট ক্ষতি কৰে একদম ক্ষতি কৰে আৰু মানে তাৰ পাৰফৰ্মেন্সটো কমাই দিব গাখীৰ চাখীৰবিলাকো কমাব প্ৰজনন ক্ষমতা কমাই দিব গতিকে সেইকাৰণে আমি মানে সেইটো আমি ইয়াৰ পৰা বাচিবলৈ আমাৰ পশুপালকে কি কৰিব এই যকৃত কৃমি বা বিভিন্ন পেলুজনিত যি সংক্ৰমণ এই সংক্ৰমণৰ পশুপালন মানে ইয়াৰ কাৰণে বাচিবৰ কাৰণে আমি প্ৰথমতেতো আমি পশুপালন আৰু হেৰিবিলাকৰ পশু চিকিৎসকৰ সহায় ল'ব লাগিব আমি যেতিয়া মানে বানপানী হ'ব তেতিয়া আমাৰ সাধাৰণতে আমাৰ বিভাগৰ ফালৰ পৰা ফ্ৰী কেম্প কৰা যায় বহুত ঠাইত তেনেকৈ আমাৰ জিলাই তেনেকৈ কেম্প কৰা যায় আৰু সেই কেম্পবিলাকত নি পেলাই যেতিয়া হেৰি কৰিব তেনেকুৱা আমি ট্ৰিটমেণ্ট ল'ব পাৰিম আৰু যদি তেনেকুৱা হাগনি হৈ আছে আমি তেতিয়াহ'লে আমাৰ যিটো গোবৰটো পৰীক্ষা কৰিম আমাৰ ডিষ্ট্ৰিক্টবিলাকত জিলাবিলাকত DDL বুলি আমাৰ জিলা পৰীক্ষাগাৰ আছে সেই পৰীক্ষাগাৰত আমি যেতিয়া বা হস্পিটেলবিলাকতো আমাৰ আজিকালি সেইটো কৰিব পাৰি অনুবীক্ষণ যন্ত্ৰ আছে গতিকে তাতেও হেৰি কৰি পেলাই আমি গোবৰটো পৰীক্ষা কৰি ৰোগটো ধৰা পেলাই আমি তাৰ প্ৰতিকাৰ ল'ব পাৰিম মানে পেলুৰ ঔষধ নিয়মীয়াকৈ খুৱাব লাগিব আৰু এনেই বিভিন্ন পশুপালকে আমাৰ জানে তথাপিও নতুন পশুপালকৰ কাৰণে আপুনি ক'ব নেকি যে গো পোৱালি এটিক ধৰক কিমান দিনত প্ৰথম পালি পেলু দৰৱ খুৱাব লাগে তাৰপিছত কিমান দিনৰ মূৰে মূৰে খুৱাব লাগে 14ৰ পৰা আপোনাৰ 1 মাহৰ ভিতৰত তাৰমানে আমি কওঁ 21 দিনত ফাৰ্ষ্ট পালি দিব লাগে মানে প্ৰথম জন্ম হোৱাৰ পৰা 21 দিনত 1 মাহৰ ভিতৰত মুঠতে ফাৰ্ষ্ট পালি দিব লাগে আৰু মাহে মাহে আপোনাৰ 6 মাহ মানলৈকে মানে পেলুৰ ঔষধ দি থাকিব লাগে পোৱালিবিলাকক তাৰপিছতে 6 মাহৰ পিছত ধৰক আপোনাৰ 1.5 মাহ কৰিব পাৰে 2 মাহ কৰি অলপ বঢ়াই দিব পাৰে গেপটো আৰু 1 বছৰৰ পিছত আপুনি 3 মাহ তেনেকৈ বা 6 মাহ তেনেকৈ বছৰ আৰু যিবিলাক ডাঙৰ গৰু সেইবিলাকক বছৰত দুবাৰকৈ আমি তেনেকৈ পেলুৰ ঔষধ খুৱাব পাৰোঁ আৰু সেইটো যদি আমি নিয়মীয়াকৈ কৰি থাকোঁ তেতিয়াহ'লে আমাৰ মানে পেলুৰ সংক্ৰমণ হোৱাটোৰ হেৰিটো ক্ষীণ
আমি বানৰ সময়ৰ বিভিন্ন ল'বলগীয়া সাৱধানতা বা যতন সম্পৰ্কে কথা পাতিলো আৰু এতিয়া বাৰিষা কালত হোৱা ৰোগ বুলি ক'লে বিভিন্ন ৰোগৰ কথা আপুনি অনুকিয়ালে আমাৰ চবকাৰ কথা আহে আচলতে চবকাই অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি কৰে এটা সমীক্ষাৰ পৰা দেখা গৈছে যে ভাৰতবৰ্ষত বছৰি প্ৰায় 20,000 কোটিতকৈ অধিক টকাৰ লোকচান হয় চবকা ৰোগৰ কাৰণে হয় এই চবকা ৰোগ নিৰ্মূল কৰাৰ কাৰণে কিন্তু ইতিমধ্যে ৰাষ্ট্ৰীয় পশুধন ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আণ্ডাৰত মানে ভেকচিন কৰি থকা হৈছে বছৰত দুবাৰকৈ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত এই আঁচনি গ্ৰহণ কৰা হৈছে হয় এই চবকা ৰোগৰ লক্ষণ কেনেকুৱা বা ইয়াৰ কি প্ৰভাৱ পৰে অকমান ক'ব নেকি চবকা ৰোগ সাধাৰণতে আমাৰ মানে গাঁৱৰ যিবিলাক পশুপালক চবেই জানে মানে পশুপালক কেনেকুৱা যে চবকা ৰোগ হ'লে কি হয় সাধাৰণতে কি হয় মুখেদি মানে লেলাৱতি পৰে আৰু ভৰি চৰিবিলাক তেনেকৈ মাৰি থাকে মাখি পৰে ভৰিৰ ফাকত তেনেকুৱা ঘাঁ হয় মুখত আৰু ভৰিত হয় কাৰণে ফুট এণ্ড মাউথ বুলি কয় গতিকে সেই তেনেকৈ হৈ পেলাই প্ৰথমতে তেনেকৈ নোখোৱা হয় খাব নোৱাৰা হয় ঘাঁ মানে মুখৰ ভিতৰতো যিহেতু যিবিলাক আমাৰ মাখি ছাল আছে মুখৰ ভিতৰত সেইবিলাক মানে ক্ষয় হোৱাৰ কাৰণে ঘাঁ চাহ খাব নোৱাৰা হয় আৰু লাহে অলপ জ্বৰ থাকে দেই হেৰি কৰি আৰু যদি গাভিন থাকে তেতিয়াহ'লে গৰ্ভপাত হোৱাৰো চান্স থাকে গতিকে সেইখিনি চবকা ৰোগ তেনেকৈ হেৰি কৰাৰ কাৰণে তাৰ এটা যিহেতু এইটো এটা ভাইৰেল ডিজিজ তাৰ এটা নিৰ্দিষ্ট এটা হেৰি থাকে 7-8 দিনমান হেৰি কৰাৰ পিছত সি লাহে লাহে ভাইৰাছটো হেৰি কৰি গুচি যায় কিন্তু ভাইৰাছটো যোৱাৰ পিছত তেতিয়া বেক্টেৰিয়েল মানে হেৰি হোৱাৰ সংক্ৰমণ হোৱাৰ চান্স থাকে ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যন হয় গতিকে ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যন নহ'বৰ কাৰণে আমি তেতিয়াই প্ৰথমতে আমি কি কৰিব লাগিব পটাছ পানী একদম মানে গুলপীয়াকৈ লাইটকৈ হেৰি কৰি আমি তেনেকৈ বনাই লৈ মুখখন ভৰিকেইটা ধুব লাগিব আৰু দিনে দুবাৰকৈ তেনেকৈ ধুই পেলাই যদি আমি কি কৰোঁ ফিটকিৰিও লগাব পাৰোঁ আমি তেনেকৈ আৰু ভৰিৰ খুৰাত আমি তেতিয়া হিমাক্স জাতীয় তেনেকুৱা আমি মলম যিবিলাক মাখি পৰিব নোৱাৰাকৈ আমি সেইটো দিব লাগিব আৰু সেই যিহেতু ভৰিৰ যিটো মানে ঘাঁহ হ'ব তাতে মাখিয়ে কণী পাৰি পেলাই পিছত প্ৰব্লেম হৈ যায় সেইকাৰণে আমি লেঙেৰা হয় খোজকাঢ়িব নোৱাৰা হয় তেনেকুৱা হয় গতিকে আমি যেন মাখি বহিব নোৱাৰে তাৰ কাৰণে আমি ৰেগুলাৰ পটাছ দি ধুই পেলাই আমি মলম সানি থৈ দিব লাগিব আৰু যদি বেছিকৈ হৈছে যদি অলপ প্ৰাদুৰ্ভাৱটো বেছি হৈছে আমি এণ্টিবায়'টিকৰ কোৰ্চ এটাও দিয়াটো ভাল হয় এই চবকা ৰোগৰ ধৰক চিটা প্ৰথম পালি চিটা কেতিয়া দিব লাগে আৰু কিমান দিনৰ মূৰে মূৰে দি থাকিব লাগে পোৱালি অৱস্থাত 4 মাহমানৰ পৰাই এইটো দিব পাৰি 3-4 মাহমানতে দিব পাৰি মানে জেনেৰেলাইজ হিচাপে কিন্তু যদি চেহেৰা ভাল বা হেৰি চেৰি ভাল 2 মাহমানতো দিব পাৰি তেনেকৈ আৰু সেইটো 6 মাহৰ মূৰে মূৰে মানে ৰিপিট বছৰত দুবাৰকৈ দিব লাগে এই যিহেতু এই আপোনালোকে মানে গম পাব কৃষকসকলে যে আজি 2 বছৰমানৰ পৰা চবকা ৰোগৰ প্ৰাদুৰ্ভাৱটো অলপ কমি গৈছে কাৰণ কিয় চিটা যে ৰেগুলাৰ দি আছে ন তাৰ কাৰণে এতিয়া নতুনকৈ চবকা ৰোগ বহুতখিনি কমিছে কিন্তু তাৰ মাজতে এটা নতুন বেমাৰ আহি গ'ল 2 বছৰমান আগতে যিটো নেকি লাম্পি স্কিন ডিজিজ আৰু লাম্পি স্কিন ডিজিজে কিন্তু আজি 2 বছৰমান আগতে বহুত হানি কৰিলে বহুত মানে অকল অসমতে নহয় গোটেই ভাৰততে বহুতখিনি পশুধনৰ মৃত্যু ঘটালে গতিকে সেই তাৰ কাৰণেও এতিয়া চিটা দিয়া আৰম্ভ কৰা গৈছে সেইকাৰণে এই বছৰ অলপমান কমিছে এইটোৰো প্ৰাদুৰ্ভাৱ তেনেকুৱা সেইখিনি আমি লাম্পি চৰ্ম ৰোগৰ ধৰক চিটাটো কেতিয়া দিব পাৰি তো অকমান কৈ দিব নেকি আমাৰ বহুত সেইটো তেনেকুৱা যেতিয়া মানে ডাঙৰ গৰু সেইখিনি সেই 4 মাহ তেনেকুৱা সৰু গৰু তেনেকুৱা হেৰি কৰে যে এইটো গোটপক্স ভেকচিন বুলি কয় একচুৱেলি লাম্পিৰ স্পেচিফিক হেৰি নাই লাম্পি স্কিন একেই মানে পৰিয়ালৰ হেৰি আৰু তেনেকুৱা সেইকাৰণে গোটপক্সৰ ভেকচিনটো দিয়া যায় আৰু সেইটো ভাল কাম কেন্দ্ৰীয় পশুপালন বিভাগে অনুমোদন জনাইছে ভাল কাম ৰিজাল্টটো ভাল আহিছে আৰু লাম্পি চৰ্ম ৰোগ আমাৰ ইতিমধ্যে পশুপালকসকলে জানে তথাপিও চমুকে অকণমান লক্ষণবিলাক কৈ দিব নেকি যে গাত টেমুনা হয় তাৰপিছতে ভৰি যিকোনো ভৰিকেইখন ফুলে আগ ভৰিকেইখন ফুলে পিছ ভৰিকেইখন দাঙি থাকে তেনেকুৱা মানে অলপমান হেৰি হয় আৰু যিবিলাক আমাৰ লিম্ফ নড বুলি কয় এই লিম্ফ নডবিলাক ফুলি যায় তেনেকুৱা হয় তাৰপিছতে মানে জ্বৰ থাকে হাই ৰাইজৰ টেম্পাৰেচাৰ হয় জ্বৰ থাকে তেনেকুৱা নোখোৱা হয় তেনেকুৱা হৈ পেলাই যদি চিকিৎসা নকৰে তেতিয়াহ'লে মৃত্যুমুখত পৰে চিকিৎসা কৰিলে ভাল হোৱাৰ চান্স থাকে মানে হয় ভাল এণ্টিবায়'টিক দিব লাগিব হেৰি দিব লাগিব পেইন কিলাৰ আৰু পেৰাচিটামল থকা তেনেকুৱা দিব লাগিব ভিটামিন চিটামিন দিব লাগিব
তেতিয়াহ'লে ভাল হোৱাৰ চান্স থাকে কিন্তু যদিহে মানে ট্ৰিটমেণ্ট নকৰে কিন্তু মৃত্যু নিশ্চিত আৰু আমি গৰু মহৰ বেমাৰৰ কথা পাতিলো ছাগলীৰ ক্ষেত্ৰত যেটো আপুনি ইতিমধ্যে উল্লেখ কৰিছিল যে পিপিআৰ অৰ্থাৎ পেষ্টিডিছ পেটিটছ ৰুমিনেন্স হয় এই বেমাৰটো কিন্তু আমাৰ ছাগলী পালকসকলক যথেষ্ট জুৰুলা কৰিছে নহয় জানো এই ৰোগৰ বিষয়ে অকমান ক'ব নেকি আজি 3 বছৰমান আগতে এই ৰোগটো খুব বেছিকৈ হৈছিল ইমান বেছিকৈ হৈছিল মানে পিপিআৰ হৈ পেলাই একদম ছাগলী ধ্বংস হৈ যায় প্ৰথমতে লক্ষণবিলাক অকমান কৈ দিব নেকি অলপ মুখত তেনেকুৱা ঘাঁ হয় জ্বৰ হয় তাৰ পিছতে আপোনাৰ মানে মৃত্যুটো খুব সোনকালে মৃত্যুৰ মুখত পৰে আৰু এইটোৰো এতিয়া যেহেতু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা যেতিয়া পিপিআৰ কণ্ট্ৰল কৰে এইটো ইৰাডিকেশ্যন প্ৰগ্ৰেম এটা লোৱাৰ পিছত মানে নিৰ্মূলকৰণ একদম এইটো কৰাৰ পিছত এতিয়া কিন্তু এই বছৰ কিন্তু অলপমান এতিয়ালৈকে কম হৈ আছে প্ৰাদুৰ্ভাৱটো কম হৈ আছে আৰু এনেকে যদি ৰেগুলাৰ পিপিআৰ ভেকচিনটো কণ্টিনিউ কৰা যায় কেইবছৰমান ডেফিনেটলি এইটো মানে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যাব আৰু আমি আটাই জানো যে গলফুলা আৰু জহৰবাত আমাৰ সাধাৰণতে এটা আমাৰ বহুত পুৰণা লক্ষণটো কৈ দিয়ক আৰু ইয়াৰ চিটা কেতিয়া দিব লাগে এইটো কৈ দিয়ক জহৰবাত মানে ব্লেক কোৱাৰ্টাৰ বুলি কওঁ ব্লেক কোৱাৰ্টাৰ বা হেৰি তেনেকুৱাবিলাকৰ হয় ধৰকচোন 7-8 মহীয়া যিবিলাক মানে ভাল স্বাস্থ্যৰ যিবিলাক মাচুল থকা নুডুকা বুলি কওঁ যিবিলাক সেই তেনেকুৱা গৰুবিলাকৰ বেছি হয় এইটো এটা বেক্টেৰিয়েল ডিজিজ আৰু এইটো হ'লে কি হয় পচি যায় মাংসটো পচি যায় ভাল মানে হেৰিটো মাচুল হেৰি থকা এই মাচুলৰ ভিতৰত হেৰি হয় আৰু যদি আমি যদি এনেকে টিপি চাওঁ তেতিয়া এটা ক্ৰিপিটেটিং চাউণ্ড বুলি কয় মানে অলপমান পানী থকা নিচিনা গেছ থকাৰ নিচিনা এটা চাউণ্ড হয় আৰু সেইটো যেতিয়া হেৰি কৰা যায় জ্বৰ থাকে খুব হেৰি জ্বৰ থাকে আৰু খোজকাঢ়িব নোৱাৰা হয় তেনেকুৱা লেমনেছটো হয় গতিকে সেইটো কৰিলে আমি কি কৰোঁ যিহেতু সেই বেক্টেৰিয়াটো মানে এনএৰবিক তাৰমানে এইটো অক্সিজেন নোহোৱাকেহে থাকে নোহোৱাকে হয় অক্সিজেন যদি দিয়া যায় সি মৰি থাকিব গতিকে সেইকাৰণে কি কৰা যায় আমি কাটি পেলাই মাংসটো কাটি পেলাই সাধাৰণতে তাতে আমি হাইড্ৰজেন পেৰক্সাইড কয় এইটো এনেতো পানী হ'ল H2O এইটো H2O2 গতিকে তাতে মানে অক্সিজেন বেছি থাকে গতিকে সেই অক্সিজেনেদি আমি যেতিয়া হাইড্ৰজেন পেৰক্সাইডেদি আমি যেতিয়া ধুম তাক মানে ড্ৰেছিং কৰিম তেতিয়াহ'লে সেইটো মানে অনুজীৱটো তেতিয়া তাতে হেৰি কৰিব নোৱাৰে আৰু আমি এণ্টিবায়'টিকৰ কোৰ্চ দিম বাকীখিনি আমি মানে চিডিউল ধৰকচোন জ্বৰ আৰু হেৰিৰ কাৰণে বিষৰ কাৰণে দিম তাৰপিছতে ৰেগুলাৰ ড্ৰেছিং কৰিম তাৰপিছতে মলম সানিম সেইখিনি আমি কৰিব লাগিব আৰু একচুৱেলি এইটোৰ কাৰণে আমি মানে ভেকচিনেশ্যন প্ৰতিষেধক চিটা দিয়াটোৱে উন্নত মানে একদম উত্তম পন্থা তাৰপিছতে গলফুলা যিটো আছে গলফুলাটো কিন্তু যিকোনো মানে হেৰিৰে হ'ব পাৰে সৰুৰো হ'ব পাৰে ডাঙৰৰো হ'ব পাৰে গলফুলাৰ ৰোগটো এনেকুৱা এটা সেইটো হেমৰেজিক সেপ্টিচিমিয়া বুলি কয় আৰু হেমৰেজিক সেপ্টিচিমিয়া যেতিয়া হয় তেতিয়া কি হয় মানে দূৰৰ পৰা আপুনি শব্দ শুনিব গৰুটোৰ ধৰকচোন 100 মিটাৰমান দূৰৰ পৰা ঘৰ ঘৰ শব্দ শুনিব গলটো বহুত ফুলি যায় জ্বৰ থাকে হাই ৰাইজ অফ টেম্পাৰেচাৰ থাকে 104-105 মান জ্বৰ থাকে তেনেকুৱা সেইটো যদি আপুনি ট্ৰিটমেণ্ট নকৰে সেইটো লগালগ মৰি থাকিব পাৰে এদিন দুদিনতে মৰি থাকিব পাৰে কিন্তু যদি ট্ৰিটমেণ্ট কৰিছে এণ্টিবায়'টিক ভাল ৰেছপন্ড কৰে আৰু লগালগ দেখিব যে আজি যদি আপুনি এণ্টিবায়'টিক কোৰ্চ দিছে বা জ্বৰ হেৰি কৰিছে কালিলৈকে শব্দটো কমিছে জ্বৰটো কমিছে লাহে লাহে এনেকৈ 5 দিন মানৰ ভিতৰত ভাল হৈ যাব কিন্তু ইয়াৰো চিটাকৰণটো উত্তম ইয়াৰো চিটা আছে জহৰবাত হওক এই দুটাৰ একেলগে পায় HSBQ দুইটাৰে একেলগে এটা ভেকচিনতে তেনেকুৱা কম্বাইন ভেকচিনো আছে এই কম্বাইন ভেকচিন হ'লে আমি দুইটাকে আমাৰ দুইটা বেমাৰৰ পৰাই হাত সাৰি থাকিব এইটো পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা যোগান ধৰা হয় আমাৰ গুৱাহাটীতে বনাই সেইটো হেৰিত খানাপাৰাত হয় এইটো বিনামূলীয়াকৈ হৈ আছে হয় ডক্টৰ নাথ ডাঙৰীয়া আমি বাৰিষা কালত হোৱা পশুধনৰ ৰোগ আৰু চিকিৎসা এই সম্পৰ্কে বহুতো কথাই পাতিলোঁ আৰু বিশেষভাৱে অসম যিহেতু বানাক্ৰান্ত ৰাজ্য আমাৰ পশুপালকসকলে বানৰ বাবে কিদৰে সাজু হ'ব কাৰণ প্ৰথমটো বানে হৈ গৈছে আৰু হয়তো তৃতীয়টো বান বা চতুৰ্থটো বানৰ বাবে আমাৰ পশুপালকসকল সাজু হ'ব লাগিব গতিকে বাৰিষা কালত হোৱা ৰোগৰ বিষয়ে আমাৰ ডক্টৰ নাথ ডাঙৰীয়া যিখিনি কথা ক'লে আমি আশা ৰাখিছোঁ আপোনালোকে সেইখিনি কথা মানি চলিব আৰু বানৰ বাবে আপোনালোক সাজু হৈ থাকক ইয়াকে কামনা কৰি আমাৰ আজিৰ হেল্ল' কৃষি দৰ্শন অনুষ্ঠানটি ইমানতে সামৰিছোঁ নমস্কাৰ